এতিয়া অসম চৰকাৰৰ ফালৰ পৰা যোৱা ২৬ তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিলে বিটিআৰত কিছুমান টোটেল ৬০খন গাঁও অন্তৰ্ভুক্ত কৰা হ'ব বুলি এই কথাটো এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া হয় সকলো মানে পক্ষৰ পৰা আহিছে আমাৰ বড়োবিলাকৰ দল সংগঠনবিলাকৰ পৰাও আহিছে আদৰণিও জনাইছে প্ৰতিবাদো কৰা তেনেকুৱা ধৰণৰ মানে দল সংগঠন বা গোট আমি দেখা পাইছোঁ এতিয়া অসম চৰকাৰৰ যিটো ঘোষণা এই ঘোষণাটো আমি নটিফিকেশ্যন জাৰি নকৰালৈকে কেনেকুৱা ধৰণৰ এতিয়া অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অসম চৰকাৰে গাঁওবিলাক বাছনি কৰিছে বা কেনেকুৱা ধৰণৰ হ'ব এইবিলাক কমপ্লিটলি আমি ক্লিয়াৰলি কোৱাটো আমাৰ কাৰণে অলপ অসুবিধা হ'ব আমি ৱেইট কৰি আছোঁ যে ৬০খন গাঁও এতিয়া সেইটো ছেটেলাইট এৰেঞ্জমেণ্ট হ'ব না ডাইৰেক্ট একেবাৰে কম্পেক্ট এৰিয়া কণ্টিগুৱাছ মেইনটেইন কৰিব এতিয়া বিটিচিৰ অঞ্চলত বিটিচি 6 শিডিউলৰ লগত যদি এইটো সংযোগ যদি কৰিব লাগে তেনেহ'লে কণ্টিগুইটি মেইনটেইন কৰিব লাগিব কম্পেক্টনেছ মানে সেইটো মেইনটেইন কৰিব লাগিব এতিয়া বিটিচিৰ যিহেতু বিটিচিৰ কনচেপ্ট 6 শিডিউল কনচেপ্টৰ যিহেতু ছেটেলাইট কনচেপ্ট নাই সেইটো কম্পেক্ট এৰিয়া কণ্টিগুৱাছ এৰিয়া আৰু কণ্টিগুইটি মেইনটেইন কৰিহে বিটিচিৰ বাউণ্ডাৰীটো হয় যদি আজি য'ত য'ত বড়ো মানুহ আছে সেইখিনি গাঁওবিলাক যদি লোৱা হৈছে সেইটো কম্পেক্ট মানে এৰিয়া মেইনটেইন কৰি পেলাই বা কণ্টিগুৱাছ এৰিয়া মেইনটেইন কৰি পেলাই সেইটো লোৱা নহ'ল বুলি আমাৰ এটা ধাৰণা হয় আৰু সেইটো নিশ্চয় এটা কি কয় ছেটেলাইট কনচেপ্টৰ এটা মানে এৰেঞ্জমেণ্টহে হ'ব এতিয়া ৬০খন গাঁও মানে তেওঁলোকে যিটো ঘোষণা কৰিছে ঠাইহে য'ত য'ত বড়ো মানুহ আছে এই বড়ো মানুহ থকা গাঁওবিলাকে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ঘোষণা কৰিছে ডেট মিনছ কণ্টিগুৱাছ এৰিয়া নহয় কণ্টিগুইটি মেইনটেইন কৰা হোৱা নাই সেইটো এটা ক'বলৈ গ'লে মানে জিৰাফ কি কয় জিৰাফ কাউন্সিল বুলি আমি ক'ব পাৰোঁ জিৰাফৰ যেনেকৈ মানে হেৰিটো থাকে মানে ঠাইহে মাত্ৰ এতিয়া মই বিটিআৰ একৰ্ডৰ যিটো গাঁও অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যিটো এটা ক্ৰাইটেৰিয়া আছিলে মই ষ্টাডি কৰি পেলাই যিটো দেখা পাইছোঁ যে 50% এণ্ড এবাভ য'ত য'ত বড়ো মানুহ আছে সেই গাঁওবিলাক বা এৰিয়াবিলাক অন্তৰ্ভুক্ত কৰা হ'ব বুলিহে ঘোষণা কৰা হৈছিল কিন্তু একৰ্ডত সেইটো সন্নিৱিষ্ট কৰা হৈছিল 50% এণ্ড এবাভ কিন্তু যোৱা ২৬ তাৰিখে যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে তাতে 80% এণ্ড এবাভ বড়ো পপুলেশ্যন থকা গাঁওবিলাকহে অন্তৰ্ভুক্ত কৰা হ'ব বুলি কোৱা হৈছে গেপটো থাকি গ'ল 30% 50% এণ্ড এবাভ বুলি কোৱা আছিলে কিন্তু এতিয়া কোৱা হৈছে 80% এণ্ড এবাভ ডেট মিনছ 30% গেপ হৈ আছে এতিয়া সেইটো আমি এক প্ৰকাৰ একৰ্ডটো মানে ভাইলেশ্যন কৰা হৈছে নেকি তেনেকুৱা ধৰণৰ এটা অনুমান মানে এইটো হৈ আছে যে 30% গেপ ৰাখি পেলাই 80%ৰ পৰা যদি ধৰা হয় সেইটো এ কাইণ্ড অফ ভাইলেশ্যন অফ একৰ্ড সেইটো এটা মানে দেখা পাই আছোঁ কিন্তু তেওঁলোকে জানিব যে এতিয়া নটিফিকেশ্যনটো কেনেকৈ কৰে নটিফিকেশ্যন ওলালেহে আমি ক'ব পাৰিম কিন্তু অনুমান কৰা যায় যে সেইটো এটা ছেটেলাইট অট'নমিৰ নিচিনা হৈছে এইটো কণ্টিগুইটি বা কম্পেক্ট এৰিয়া মেইনটেইন কৰি পেলাই সীমাটো নিৰ্ধাৰণ কৰিব যোৱা নাই আমি শুনামতে কি কয় চতিয়া সমষ্টিৰ পৰা মাত্ৰ 5খন গাঁও কি কয় আমাৰ ঢেকীয়াজুলিৰ পৰা মাত্ৰ 5খন গাঁও কি কয় বিশ্বনাথ চাৰিআলিৰ পৰা 7খন গাঁও গহপুৰৰ পৰা 30খন গাঁও এনেকুৱা ধৰণৰহে লৈছে বাছি বাছি আকৌ তাতে আমাৰ বনগাঁও আৰু ৰেভিনিউ ভিলেজৰ কথা আছে এটা ৰেভিনিউ ভিলেজতে যিহেতু যদি বড়ো আছে অনাবড়োও আছে আৰু এই ৰেভিনিউ ভিলেজৰ অধীনত এখন বড়ো মানে অনাবড়ো গাঁও যদি আছে সেই ৰেভিনিউটো কমপ্লিটলি নাহিব অনাবড়ো গাঁওখন বাদ দিয়া হ'ব এক্সক্লুড কৰি অকল বড়ো গাঁওবিলাক লোৱা হ'ব আৰু এটা কথা হ'ল যে যিবিলাক ৰিকগনাইজ ফৰেষ্ট ভিলেজ এইবিলাকৰ মাত্ৰ না এতিয়া ফৰেষ্ট ডুৱেলাৰ্ছ এক্টৰ অধীনত যিবিলাকে এফআৰচি পোৱা ভিলেজ আছে বড়ো ভিলেজ সেইবিলাক অন্তৰ্ভুক্ত হ'ব নে নাই যদি হয় সংখ্যাটো মানে ইমান কম কিয় হৈছে সেইটো এটা চাব লগা বিষয় আছে গতিকে ইন ডিটেইলছ চাবৰ কাৰণে আমাক অলপ আকৌ সময়ৰ প্ৰয়োজন আছে সময়ত ডিটেইলছভাৱে ৰিয়েকশ্যনটো দিয়া হ'ব